কোচ ৰাজবংশী জনগোষ্ঠীৰ মূল বাসস্থান হিচাপে চিহ্নিত ঐতিহাসিক কমতাপুৰ ৰাজ্যই অসমৰ লগতে উত্তৰ-বংগ, বিহাৰৰ পূৰ্ণিয়া জিলা আৰু বাংলাদেশৰ ৰংপুৰ অঞ্চল পৰ্যন্ত সামৰি লৈছিল। অসমৰ ভিতৰত অবিভক্ত গোৱালপাৰা জিলা, অবিভক্ত কামৰূপ, দৰং আৰু লখিমপুৰ জিলাৰ উপৰিও বৰাক উপত্যকাৰ কাছাৰ জিলাত কোচ ৰাজবংশীসকলে বসবাস কৰি আছে। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰ এলেকা আৰু ত্ৰিপুৰাতো বহু সংখ্যক কোচ ৰাজবংশী লোকৰ বসতি আছে। সেইদৰে প্ৰতিবেশী ৰাষ্ট্ৰ ভূটান আৰু নেপালতো কোচ ৰাজবংশী লোক থকা আমি সকলোৱে গম পাওঁ। একাংশ পণ্ডিতে উল্লেখ কৰা মতে কুচি বা কুলি নদীৰ তীৰৱৰ্তী কোচবদ অঞ্চলত বসবাস কৰা মংগোলীয় গোষ্ঠীৰ লোকসকলে এই অঞ্চলত বসবাস কৰা সূত্ৰেই তেওঁলোক কোচ নামেৰে পৰিচিত হৈ পৰিছিল। পণ্ডিতসকলে দিয়া আন এক ধাৰণা মতে তিব্বতৰ পৰা অহা মংগোলীয় লোকসকলৰ এইটো ঠালে পোনতে কৰতোৱা নদীৰ পাৰত পৌনত দেশত বসতি কৰিছিল।